নগৰবেয়া সমবায় সমিতিৰ কলা অধ্যায় কুইণ্টলে কুইণ্টলে পচা চাউল পৰি আছে গুদামত সমবায় সমিতিৰ সম্পাদক ৰিপন আলী চৰকাৰে কাক মেনেজ কৰি গোপনে চলাই লুণ্ঠন কিয় বিভাগীয় কৰ্তৃপক্ষই সকলো জনাৰ পাছতো লৈছে নিৰ্লিপ্ত ভূমিকা নগৰবেয়াৰ এখন সোণৰ কণী পৰা সমবায় আছে আৰু এই সমবায়খন থকাৰ ফলতেই কেইজনমান মাতব্বৰে লুণ্ঠনৰ হাতোৰা এতিয়া কোটি কোটি কৰিছে হৰাত ইয়াৰ মূল হুতা সমবায় সমিতিখনৰ সম্পাদক ৰিপন আলী চৰকাৰ আৰু এক খুবচৰা অভিযোগ অনুসৰি সমবায় সমিতিখনৰ নামত অহা কুইণ্টলে কুইণ্টলে চাউল বিতৰণৰ পৰিৱৰ্তে গুদামৰ জমা কৰি ব্যাপক চলাই গৈছে সম্পাদক ৰিপন আলী চৰকাৰে ফলত সুলভ মূল্যৰ এই চাউলসমূহ গুদামতেই গৈছে পচি কেৱল ইমানেই নহয় তদন্তকাৰী বিষয়াৰ তদন্তত ওলাই পৰিছে আৰু ভয়ংকৰ তথ্য এই ৰিপন আলী চৰকাৰে 100 কুইণ্টল চাউলৰ প্ৰায় 40 কুইণ্টল চাউল কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে আৰু সমস্ত কাৰ্যতে ৰিপন আলী চৰকাৰক সহযোগ কৰা বুলি বৰপেটা যোগান বিভাগৰ একাংশ বিষয়াৰ কথা পোহৰলৈ আহিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজে ৰিপন আলী চৰকাৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে প্ৰশ্ন হৈছে ৰিপন আলী চৰকাৰৰ বিৰুদ্ধে কিয় এতিয়াও নিৰ্লিপ্ত হৈ আছে যোগান বিভাগ নে ৰিপনৰ সৈতে কিবা গোপন আছে বিভাগীয় কৰ্তৃপক্ষৰ তদন্তৰ পিছত হেয়া পোহৰলৈ আহিব বিউডিৰ মেম্বাৰ আপোনালোকে জানে আমি বিউডিৰ সকলো মেম্বাৰে জানো ইয়াৰ আগত ইনকুৱাৰী আহিছিল সেই ইনকুৱাৰীত 100 কুইণ্টল চাউল মজুত আছিল গোডাউনত আৰু আমি তিৰফলিৰ লগত থেকে বান্ধি থৈছিলোঁ যোৱা যিটো ৰবিবাৰে চাপ্লাই ইনস্পেক্টৰ আহিছিল আৰু পিছত গোডাউন খুলিছে গোডাউনত আমিও সোমাই গৈছিলোঁ যাই দেখা পাওঁ আগৰ সেই 100 কুইণ্টল চাউল তাতে নাই বাকী এনেই চাউল অলপ চাউল আছে সেই চাউলখিনি গোটেইখিনি চাউল পচা চাউল একদম গৰুও নোখোৱা চাউল গাহৰিও নাখায় এনে মানুহে থকাৰ উপযোগী নাই গাহৰিও নাখায় এনেকুৱা অৱস্থাত চাউলখিনি পৰি আছে আমি নিশ্চয় কৰি দেখা পালোঁ চাপ্লাই চাৰো চাই গৈছে চাউলটো আচলতে কি হৈছে মানে গোডাউনৰ চাবিটো আচলতে চিগাৰেটৰ ওচৰতে থাকে চাউলটো নিশ্চয় সেই হৰলৈকে কৰিছে আৰু সেইকাৰণে চাউলখিনি নাই গোডাউনত সেই তাতে নাই আমি যেনেকৈ তিৰফলি দি বান্ধি থৈছিলোঁ সেনেকৈ চাউলটো সেইখিনিত নাই সেইখিনি জেগাতে নাই চাউল বেলেগ চাউল মানে এইখিনি পচা চাউল বেলেগ চাউল ক'ৰবাৰ পৰা পচা চাউল আনি অলপ বেলেগ জেগাত অলপ ৰাখি থৈ দিছে 30-40 কুইণ্টল মান চাউল হ'ব চাউলটো আচলতে চাউলটো চিগাৰেট নিশ্চয় বিক্ৰী কৰিছে নহ'লে চাউলখিনি গোডাউনৰ পৰা ক'ত যাব 100 কুইণ্টল চাউল আছিল আৰু এজন মাষ্টাৰে 20 কুইণ্টল 70 কেজি চাউলৰ ওপৰত কমপ্লেইন দিছে সেইখিনি চাউলো দেখা নাপালোঁ এনেই যেনিবা পচা চাউল এই 40-50 কুইণ্টল চাউল পচা চাউল আছে এই চাউলখিনি সেইখিনি নিশ্চয় বিক্ৰী হৈছে নহ'লে আৰু ক'ত যাব গোডাউনৰ পৰা বিক্ৰী কৰিলে চিগাৰেট কৰিব চিগাৰেটৰ ওচৰতে গোডাউনৰ চাবি থাকে ছেক্ৰেটাৰী ৰিপন আলী চৰকাৰ বাগমাৰা সমবায় সমিতিৰ আজি কিন্তু আৰু এটা পৰিদৰ্শকৰ বিষয় সিদিনা চাপ্লাই চাৰে আহি ইনস্পেকশ্যন কৰি যোৱাৰ পিছতো আজি সি গোডাউন খুলি গোডাউনৰ ভিতৰত কি লেবাৰ লগাই এই পচা চাউলখিনি বস্তাত ভৰাই আছে নে কিবা কৰি আছে কিন্তু গোডাউনটো খুলি তেতিয়া আমি দাবী জনাওঁ বিভাগীয় কৰ্তৃপক্ষক এইটোৰ ওপৰত যাতে ভাল এটা মানে এই ইনকুৱাৰী কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰে এইটোৱে আমি দাবী জনাওঁ এইটো কিমানখিনি চাউল নষ্ট হৈছে এইটো সঠিককৈ ক'ব নোৱাৰি কাৰণ কি যিহেতু এইটো আমি অহাৰ আগত এইটো তাৰমানে কি ষ্টক এটা তাৰমানে কি তেখেতৰ এটা ছাছপেনশ্যনে আছিলে সেই ষ্টকখিনি তেখেতে ৰাখি থৈ দিছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি কেনেকৈ তাৰমানে কি এইটো হয়তো ৰিপৰ্ট পিছত দিয়া হোৱা নাই মানে যিটো ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে মিডিয়াৰ বিনিময়ত তাৰমানে ষ্টক ৰৈ থাকিলে তাৰমানে ৰুলিং ষ্টক কৰিব লাগিছিলে ৰুলিং ষ্টক চাউলটো বেয়া হৈছে এইটো মই আমাৰ হায়াৰ অথৰিটিৰ ৰিপৰ্ট ছাবমিট কৰিম ষ্টকটো থাকিব লাগে 100 কুইণ্টেল কিমানখিনি আছে বুলি মতে এপ্ৰক্সিমেটলি আমি বস্তুখিনি মোটামুটি 75 মান হ'ব পাৰে মই ডেমেজৰ কথা কোৱা নাই মই টোটেল চাউলৰ কথা কৈছোঁ মই 100 কুইণ্টেলৰ ভিতৰত মই টোটেল চাউলটো পাইছোঁ এপ্ৰক্সিমেটলি মোটামুটি 70-75 এনেকুৱা পাইছোঁ ডেমেজে আৰু ভাল মিলি মই সেইটোৱে কৈছোঁ কিমানখিনি ডেমেজ হৈছে সেইটো মই ৰিপৰ্ট দিব নোৱাৰোঁ এইটো ৰিপৰ্ট দিব মানে ফুড ইনস্পেক্টৰ নগৰবেয়াৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট প্ৰতিনিধি